নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই সুচিত্ৰাই। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰো ভাল। মই আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি। মই ভাজি খাই খুব বেছি ভাল পাওঁ, সেয়ে আপোনালোককো কেনেকৈ বনাওঁ দেখুৱাম। এইখিনি জোনাকীৰ ফুল হয়, জোনাকী গছৰ ফুল। এই ফুলখিনি মই ভালদৰে গুচাই লৈছোঁ। ঠাৰিখিনি, তাৰ পাত আছে, পাতখিনি গুচাই লৈছোঁ, ঠাৰিখিনি গুচাই লৈছোঁ। তাৰপিছত এইখিনি ভালদৰে এতিয়া ধুম, পানীত তিয়াই লৈছোঁ। চাফা কৰি দুবাৰ তিনিবাৰ ধুই লওঁ। ধুই লৈ এইখিনি ভাজি কৰিম। এতিয়া যিহেতু জোনাকীৰ ফুল পোৱা যায়, বজাৰৰ পৰা লৈ আহিছে। আপোনালোকে খাইছে না খোৱা নাই বাৰু, কমেণ্টত জনাবচোন। বহুত বেছি ভাল লাগে খাই। এইখিনি মই এবাৰ ধুলোঁ, এতিয়া আৰু এবাৰ ধুই দিম ভালদৰে। পানীখিনি দিয়া হ'ল, আকৌ দিম। চাফা কৰি ধুই আছোঁ। এইখিনি হ'ল মোৰ ধোৱা। সেইখিনি মিহি মিহি কৰি কাটি ল'লোঁ ধোৱা হোৱাৰ পিছত। তাৰপিছত মই ইয়াতে ৰেহুন 2-3 গছামান গুটি ল'লোঁ, খুন্দানাত খুন্দি লৈছোঁ। এইখিনি এতিয়া ভাজি কৰিম। ৰেডি হৈ গ'ল। কেৰাহীত তেল দি দিলোঁ। তেলখিনি অলপ গৰম হওক। যেতিয়া তেলৰ ফেনাখিনি গুচে, তেতিয়া মই পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি দি দিম। এতিয়া ফেনাখিনি গুচিবই আৰু বেছি টাইম নাই। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিওঁ। জালুক আৰু পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি এতিয়া এইখিনি ৰঙা পঢ়া লগত ভাজি থাকিম। অলপ অলপ ৰঙা পৰিলে ভাল লাগে খাই। ভাজিটো বেছি টেষ্টি হয়। এইখিনি ভালদৰে লৰাই আছোঁ। লৰাই অলপ অলপ ৰঙা পৰক। ৰঙা পৰিলে ভাজিখিনি দি দিম। ফুলখিনি, জোনাকীৰ ফুলখিনি ৰেডি কৰি থৈছোঁ, এইখিনি দি দিম। এইখিনি লৰাই আছোঁ। প্ৰায়ে হ'ল আৰু। এতিয়া এই ফুলখিনি দি দিলোঁ। অলপ লৰাই দিওঁ। লৰাই নিদিলে আৰু তলত লাগি যাব, লাগি ধৰিব। সেয়ে অলপ লৰাই দিলোঁ। যিখিনি আৰু থালত লাগি আছে সেইখিনি হাতেৰে দি দিলোঁ। কেঁচা মাছেৰে ভাজি খাই বহুত বেছি ভাল লাগে।
যিহেতু আমাৰ মাছ ঘৰত অনা নাই কাৰণে এনেই ভাজি খাম। লৰাই দিওঁ ভালদৰে। লৰাই আছোঁ। এতিয়া অলপ নিমখ দি দিওঁ সিজিবৰ কাৰণে। আৰু অলপ হালধি দি দিওঁ। এইখিনি ভালদৰে লৰাই অলপমান সিজিবলৈ দিম। এতিয়া এইখিনি সিজি গ'ল। এতিয়া মই খুন্দি থোৱা নহৰুখিনি ইয়াতে দি দিম। নহৰুখিনি দি দিলোঁ। এতিয়া অলপ লৰাই দিম। দি গেছটো অলপ ল' ফ্লেমত ৰাখিছোঁ। তলত লাগি ধৰিব। যিহেতু আধা সিজি গৈছে ভাজিখিনি। নহৰুখিনি দিয়া শেষ হ'ল। এতিয়া অলপ লৰাই দিলোঁ। আকৌ অলপ সিজিবলৈ দি দিলোঁ। এইখিনি পিহি থোৱা পাঁচফোৰণ হয়। যিহেতু মই শাকত পাঁচফোৰণ খাই ভাল পাওঁ, সেয়ে মই পাঁচফোৰণখিনি পিহি থৈ দিছোঁ আগতীয়াকৈ। সেইখিনিকে ইয়াতে অলপ দি দিলোঁ। এইখিনি ৰেডি হৈ গ'ল ভাজিটো। কেনেকুৱা লাগিছে বাৰু দেখাত? খাই চাবচোন আপোনালোকে। আৰু এইখিনি মই ডিমা ভাজিলোঁ। আৰু এইফালে মই খাৰ শাক ভাজিছোঁ আজি। দালি, মাটি দালি, খাৰ, এইখিনি মাটিমাহৰ খাৰ, কঁঠালৰ গুটি দিছোঁ ইয়াত। আজি দুপৰীয়াৰ সাজ আমাৰ আজি এইখিনিয়ে আছিল। এয়া মোৰ স্বামী অলপ গেম খেলাই আছে বহি মোবাইলত।